নমস্কাৰ বন্ধু বান্ধৱীসকল, সুপ্ৰভাত। মই পংকজ শৰ্মাই আমাৰ স্বস্তিক নাৰায়ণা চেনেললৈ স্বাগতম জনাইছোঁ। আন দিনাৰ দৰে আজিও মই অতি চমুকৈ আপোনালোকৰ ওচৰত ৰাশিফলটো দাঙি ধৰিব ওলাইছোঁ। আজি 15 ভাদ দেওবাৰ 1 ছেপ্টেম্বৰ তিথি কৃষ্ণা চতুৰ্দশী, নক্ষত্ৰ অশ্লেষা, ৰাতি ঘণ্টা 9:48:48 তাৰ পাছতে মঘা নক্ষত্ৰ, যোগ পৰীখ কৰণ বৃষ্টি। জাত শিশুসকলৰ কৰ্কট ৰাশি, বিপ্ৰাবৰ্ণ, বায়ুযোগ, দেৱাৰীগণ, বৰাহৰ অস্থি, অষ্টোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী বুধৰ দশা ৰাতি ঘণ্টা 9:48:48 যোৱাত সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, বান্দৰৰ অস্থি, অষ্টোত্তৰী মংগল আৰু বিংশোত্তৰী কেতুৰ দশা। আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ। মৰণত দুখ 2 পাত, যাত্ৰা নাই, নক্ষত্ৰ দুখ, শুভকৰ্ম নাই, নিষিদ্ধ মাটিমাহ, তেল, মাছ মাংস আদিৰ সম্ভোগ। প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ স্বস্তিক নাৰায়ণা চেনেলটোৰ যোগেদি আপোনালোকে খুব চমুকৈ ৰাশিফলসমূহ পাই থাকিবৰ বাবে আৰু বিভিন্ন ধৰণৰ প্ৰতিকাৰসমূহ পাই থাকিবৰ বাবে আৰু কিছুমান দৈনন্দিন হৈ থকা বেমাৰ আজাৰ বা নাইবা কিছুমান গ্ৰহগতিৰ ক্ষেত্ৰত হোৱা অপায় অমংগলৰ সমাধান পাই থাকিবৰ বাবে আমাৰ স্বস্তিক নাৰায়ণা চেনেলটি আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখক আৰু ওচৰতে থকা বেল আইকনটি ক্লিক কৰি ৰাখক। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া আহিছোঁ আমি আজিৰ ৰাশিফললৈ। মেষ ৰাশি জাতক ব্যক্তিসকলৰ গ্লানিৰ ভয়। বৃষ ৰাশি জাতক ব্যক্তিসকলৰ উদৰ পীড়া। মিথুন ৰাশি জাতক ব্যক্তিসকলৰ ব্যৱসায়ত লাভ। কৰ্কট ৰাশি জাতক ব্যক্তিসকলৰ কৰ্মানুষ্ঠান। সিংহ ৰাশি জাতক ব্যক্তিসকলৰ সংগত ধন ক্ষতি। কন্যা ৰাশি জাতক ব্যক্তিসকলৰ নতুন প্ৰচেষ্টা। তুলা ৰাশি জাতক ব্যক্তিসকলৰ অৰ্থ ক্ষতি। বৃশ্চিক ৰাশি জাতক ব্যক্তিসকলৰ ৰক্তচাপত অৰ্থ ক্ষতি। ধনু ৰাশি জাতক ব্যক্তিসকলৰ অকস্মাৎ বিপদ। মকৰ ৰাশি জাতক ব্যক্তিসকলৰ ভাতৃ বিৰোধ। কুম্ভ ৰাশি জাতক ব্যক্তিসকলৰ চকু পীড়াত কষ্ট আৰু মীন ৰাশি জাতক ব্যক্তিসকলৰ উদ্বিগ্নতা। প্ৰিয় বন্ধু বান্ধৱীসকল, আমি স্বস্তিক নাৰায়ণা চেনেলটিত সদায় দি অহা সমাধানটি লৈ আহিছোঁ। আজিৰ সমাধানটো হৈছে চকু চন্দা বেমাৰৰ দৰৱ, অৰ্থাৎ চকুৰ ৰশ্মি কমি যায় আৰু জলক তপক দেখে। ক বেলপাত, হালধি, আমলখি সবাকে বাটি ৰস উলিয়াই চেকি নিৰ্মল কৰি বাঢ়ি চকুত এই ৰসেৰে ধুব। এসপ্তাহত নিষ্পত্তি হ'ব। খ নম্বৰতে বগা অপৰাজিতা, কোমল পাত নাইবা কোমল বেলপাত গধূলি তিয়াই সেই পানীৰে ৰাতিপুৱা চকু ধুব আৰু সৰিয়হ গছৰ পাতৰ ওপৰত পৰা নিয়ৰ চকুত দিব। আৰু জয়ন্তী ফুলৰ ৰস চকুত দিলে চকুৰ চামনি অৰ্থাৎ কেটাৰেকত আৰোগ্য হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। ধন্যবাদ।